বোকাত জাপ মাৰি ৰাইজে পদুম ফুল ছিঙি আনিছে। এইবাৰ কিন্তু বোকাত জাপ মাৰি কোনেও পদুম ফুল ছিঙি নানে। বুকাত জাপ মাৰি গৈ মেলি পেলাই ৰাইজে পদুম ফুল ছিঙি আনিছিলে। এইবাৰ কিন্তু বুকাত জাপ মাৰি গৈ মেলি পেলাই পদুম ফুল কোনেও মানুহ কিন্তু ছিঙি নানে। জাপ মাৰিব নেকি ৰাইজে এইবাৰ বুকাত জাপ নামাৰে। তেওঁলোকক অসমৰ পৰা ডিলিট কৰি দিব লাগে। অসমৰ পৰা ডিলিট কৰি দিব লাগে। তেওঁলোকৰ নিচিনা আচলতে নালাগে। খং উঠিছে। এইটো যে কি মন্ত্ৰী এইটো পাহৰি যাওঁ, নামেই নাজানে, কোনেও নাম নাজানে। কিমান অনুৰোধ কৰিব? তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰলিপি মানে ব বুলি ক'লে বহিব, উঠ বুলি ক'লে উঠিব। মানে তেখেতে তাত তেনেকুৱা ধৰণৰ আচলতে আমাৰ দেখিবলৈ পাইছোঁ। শ্ৰম মন্ত্ৰী এজন পাইছোঁ। আচলতে লালি গুড়ৰ আঁৰত কোন? লালি গুড়ৰ ব্যৱসায় কেতিয়া বন্ধ হ'ব? অসমৰ লগতে গোলাঘাট জিলাত লালিগুড় কিনা বেচা সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, আমি অসম চৰকাৰক দাবী জনাইছোঁ। আবকাৰী বিভাগ তথা মন্ত্ৰী ক'ত গ'ল? আবকাৰী মন্ত্ৰী নে লালি গুড়ৰ মন্ত্ৰী? উত্তাল হৈ পৰিছে খুমটাই। অবৈধ লালি গুড়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে দল সংগঠনৰ লগতে ৰাইজ। দালালি নীতি বন্ধ কৰক, দালালি নীতি বন্ধ কৰক। আমাৰ দাবী মানি ল'ব লাগিবই, আমাৰ দাবী মানি ল'ব লাগিবই। বন্ধ কৰিব। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি খুমটাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত। এটাই দাবী, অবৈধ লালিগুড় বন্ধ হ'ব লাগে। সুৰক্ষা প্ৰদান কৰিব লাগিবই, অসমীয়া জাতিক সুৰক্ষা প্ৰদান কৰিব লাগিবই, সুৰক্ষা প্ৰদান কৰিব লাগিবই। গোলাঘাটৰ বুটলি খোৱা ৰাজপথলৈ এনেদৰে ওলাই আহিল সহস্ৰাধিক ৰাইজ। এই প্ৰতিবাদৰ জৰিয়তে আমি ইয়াকে ক'ব বিচাৰিম, আজি আপোনালোকে দেখিছে আমাৰ শ শ ৰাইজে ওলাই আহিছে আৰু ওলাই আহি আজি যিটো আমাৰ মানে ধুধুৰ আমি অৱৰোধ কৰা হৈছে। আৰু ইয়াৰ মূল কাৰণটো হৈ গ'ল যে অসমত যিটো অবৈধভাৱে চৰকাৰে চলাই আছে বুলিয়ে ক'ব বিচাৰিম আমি। চৰকাৰে অবৈধভাৱে যিটো নেকি এই লালিগুড়ৰ ব্যৱসায় চলাই আছে আৰু তাৰ জৰিয়তে নেকি এই চুলাই মদবিলাক যিটো নেকি ঘৰে ঘৰে বনোৱা ব্যৱস্থা কৰিছে, এইটো বন্ধ হ'ব লাগে, স্পষ্ট কথা। আৰু ইয়াৰ যোগেদি ডাঙৰ প্ৰব্লেমটো হৈছে কি, আমাৰ গ্ৰামাঞ্চলত আমাৰ গলিয়ে গলিয়ে এই চুলাই মদবিলাক বনোৱা হৈছে। কিন্তু ইয়াৰ ওপৰত যিটো নেকি নাখি লগাবলৈ অসম চৰকাৰৰ যিটো নেকি বিশেষ কৰি আবকাৰী বিভাগ আছে, এই আবকাৰী বিভাগ আছে নে নাই আমাৰ সন্দেহ হৈছে। আবকাৰী বিভাগৰ মানে টকা পইচা দৰমহা পিঠা কোনে খাইছে? অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে খাইছে নেকি যে আবকাৰী বিভাগ মানে কুম্ভ নিদ্ৰাত তেওঁবিলাকে শুই থকা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে আমাৰ বিশেষ কৰি গোলাঘাট জিলাত হালমৰাকে ধৰি লেটেকুজান চাহ বাগিচাকে ধৰি এই লালিগুড়ৰ যোগেদি প্ৰস্তুত কৰা চুলাই মদ খাই যিটো শ শ শ্ৰমিকৰ মৃত্যু হৈছে, এইটো যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু স্পষ্ট কথা যে লালিগুড়টো যদি বন্ধ নকৰে তেতিয়াহ'লে 2026ত আমাৰ চাহ শ্ৰমিকে তাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু হৈ আছে। সেইকাৰণে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে অনতিপলমে অসমৰ পৰা লালিগুড়টো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে। দ্বিতীয় নম্বৰ কথা, আবকাৰী বিভাগৰ জৰিয়তে হওক, পুলিচ প্ৰশাসনৰ জৰিয়তে হওক, গ্ৰামাঞ্চলৰ গলিয়ে গলিয়ে চাহ বাগিচাৰ গলিয়ে গলিয়ে যিটো চুলাই মদ বনোৱাৰ ব্যৱস্থা আছে তাক সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে। আৰু যদি নকৰে তেতিয়াহ'লে ইয়াক আমি ক'ব বিচাৰিছোঁ যে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে গৈ যেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব, প্ৰশাসনে হওক বা আমাৰ আবকাৰী বিভাগে হওক, চৰকাৰে হওক, চাহ শ্ৰমিকৰ ওপৰত কিন্তু কোনো ধৰণৰ তেওঁলোকে মাত মাতিব নোৱাৰিব। এই কথাটো আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ। আমাৰ যিকেইটা মহিলা আছে তেওঁলোকক অলপ চাব লাগে আৰু বস্তুটো মানে কি বন্ধ কৰিব লাগে। সেইটো কাৰণে মই আহ্বান জনাইছোঁ সকলোকে যাতে যিসকল আমাৰ আছে তেওঁলোকো
যিসকল পুৰুষ আছে সেই পুৰুষসকলক সজাগতা কৰি কেনে মানে বন্ধ কৰিব লাগে নহয় অলপমান আছে এইখিনি মদৰ ভাঙি ভাঙিলে মানে ভাল হয় কাৰণ কেলৈ এতিয়াতো যিসকলে খায়ে আৰু সৰু যিবিলাক উঠি আহিছে প্ৰজন্ম এতিয়া সেইবিলাকক খাবলৈ প্ৰায় অভ্যাস কৰিছে এতিয়া তেনেকৈ নামটো খোলাকৈ মই কৈ দিব নোৱাৰোঁ কিন্তু আছে গমো পায় চবেই ইয়াত যিমানখিনি মানুহ গোট খাইছে প্ৰায় মানুহে গমেই পায় যিকি ঘৰত আছে বিকে তালৈ গ'লে অলপমান মানে ভাল পাম বন্ধ হ'লে তেনেকৈচোন অহা গমেই নাপাওঁ আমি এতিয়া ইমান দিনৰ পৰা ইয়াত দেখি আছোঁ মদ বিকি থকা দেখিয়ে আছোঁ মানুহে খাই বৈ ঘৰত কাজিয়া কৰে মাৰপিট কৰে মিছেছবিলাকক তো সেইবিলাক বন্ধ হ'ব লাগে আৰু আমি বন্ধই হ'ব লাগে সেইটোৱে বিচাৰোঁ মদ বন্ধ হোৱা ঠিক আছে ইফালে সদৌ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা অমিত নাগে আবকাৰী বিভাগৰ মন্ত্ৰীক লালিগুড়ৰ মন্ত্ৰী বুলি অভিহিত কৰে লগতে বিজেপি নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনা কৰে বুকাত জাপ মাৰি গৈ মেলি পেলাই ৰাইজে পদুম ফুল ছিঙি আনিছিলে এইবাৰ কিন্তু বুকাত জাপ মাৰি গৈ মেলি পেলাই পদুম ফুল কোনেও মানুহ কিন্তু ছিঙি নালে জাপ মাৰিব নেকি ৰাইজ এইবাৰ বুকাত জাপ নামাৰে এইকাৰণে আচলতে জাপ মাৰিছিল যে পদুম ফুলৰ গোন্ধ আছে নেকি বুলি জাপ মাৰিছিলে বাপেকে এতিয়াহে গম পালোঁ যে পদুম ফুলৰ গোন্ধ নাই বুলি মেলি পেলাই তো মানুহ আহি মেলি পেলাই এতিয়া চাইছে পদুম ফুলৰ গোন্ধ নাই ৰিয়েলিটিত গোন্ধ নাই তাৰ অৰ্থ মই এইটোৱে কৈছোঁ তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে কিহৰ ঘটিডালৰ আচলতে মন্ত্ৰী হৈছে কিহৰ ঘটিডালৰ আচলতে বিষয়াবিলাক তেওঁলোকক অসমৰ পৰাই ডিলিট কৰি দিব লাগে তেওঁলোকৰ নিচিনা আচলতে নালাগে আমি নৱপ্ৰজন্মক এইবাৰ আদৰি ল'ম আৰু এইবাৰ আমাৰ মাজত চৰ্চা চলিছে আমি কিন্তু আচলতে নৱপ্ৰজন্মক আমি আদৰি ল'ম ইতিমধ্যে আপোনালোকে জানে যে লেটেকু চাহ বাগিচাত ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছোঁ যেতিয়া নেকি নিৰ্বাচন আহে তেতিয়া যিটো নেকি আমাৰ আবকাৰী মন্ত্ৰী আছে অতুল বৰা ডাঙৰীয়া তেতিয়া আমি দেখিবলৈ পাওঁ চাহ শ্ৰমিকৰ মাজত গৈ মেলি পেলাই মহিলাসকলৰ হাত ধৰি পেলাই ঝুমুৰ নাচে চল মিনি আসাম যাব হাৱাই উৰেলা এই গান গাই মেলি পেলাই আচলতে তেখেতে কিন্তু ঝুমুৰ নাচে আৰু তেখেতক মানে ভোট লাগে এই কথাটো স্পষ্ট কৰি দিছোঁ দেই আৰু তেখেতে যে নিষ্ক্ৰিয় ভূমিকা আৰু গোলাঘাট জিলাতো যে আচলতে এই ঘটনাটো সংঘটিত হৈ আছে আৰু তেখেতে যে বিফলতাৰ মুখ দেখিছে এই কথাটো স্পষ্ট এইবাৰ বোকাঘাটতো তেখেতে গম পাই যাব যে আচলতে ভোট কিমান পাব এই কথাটো কিন্তু তেখেতক আমি স্পষ্ট কৰি দিছোঁ গতিকে আপুনি যিটো নেকি যে আমাৰ চাহ শ্ৰমিকসকলৰ হাত ধৰি মেলি পেলাই যিটো ঝুমুৰ নাচাটো এইটো কিন্তু বন্ধ কৰক আৰু এইবাৰ পৰা এটা কথা আমি স্পষ্ট কৰি দিছোঁ যিসকলে ঝুমুৰ নাচিবলৈ আহিব আৰু যিসকলে ভোট বিচাৰি আহিব এটা দলিল লৈ আহিব আপোনালোকে 1000 টকীয়া দলিল আনিব আৰু সেই দলিলত স্পষ্ট কৰিব এইবিলাক কাম কৰিম কৰে আপোনালোকে উইটনেছ দি মেলি পেলাই নোটাৰী কৰি মেলি পেলাই আমাক কাগজ দিব লাগিব তাৰ পাছত আপোনালোকে বগানত সোমাব লাগিব কাৰণ যদি আপোনালোকে তেতিয়াহে আপোনালোকে ভোট দিয়াব কাৰণ আপোনালোকে চাহ শ্ৰমিকৰ লগত হেতালি খেলিছে আপোনালোকে আচলতে অসমীয়া জাতিটোৰ লগত হেতালি খেলিছে আপোনালোকক লাজ চৰম লগা নাই আপোনালোকৰ বিভাগ যিটো নেকি আছে আবকাৰী বিভাগ আজি পুলিচ প্ৰশাসন ইয়াত থিয় হৈ আছে তেওঁলোকক ধন্যবাদ দিছোঁ আমি তেওঁলোকৰ দায়িত্ব নহয় তেওঁলোকে কোনটো চাব লাগিব হয়তো হাই কাজিয়া পেচাল হ'ব সেই চিটুৱেশ্যনটোৱে তেওঁলোকে চম্ভালিবলৈ আহিব এই ছুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ যে আছে ক'ত আছে বাৰু তেখেতে ক'ত ঘুমটি মাৰি আছে আচলতে তেখেতক অতুল বৰা ডাঙৰীয়া পঠাব লাগে নে নালাগে আমাৰ ফেচবুকত দেখা নাই নেকি আমি অন্যান্য যে বিভাগীয় ডিচি গ্ৰুপত হওক এছপিৰ গ্ৰুপত হওক সকলোবিলাকত যে আমি মেছেজ এৰিছোঁ সেইবিলাক কি তেওঁলোকে দেখা নাই নেকি গতিকে তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ আৰু লগতে এটা কথা আমি স্পষ্ট কৰি দিছোঁ এইবাৰ অসমৰ লগতে গোলাঘাট জিলাত লালিগুড় কিনা বেচা সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আমি অসম চৰকাৰক দাবী জনাইছোঁ অসমৰ আবকাৰী বিভাগৰ যোগেদি যিসমূহ ব্যৱসায়ীয়ে লালিগুড় কিনা বেচা কৰি আছে তেওঁলোকৰ ওপৰত আইনী প্ৰক্ৰিয়াৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক 3 নম্বৰত আমি লিখিছোঁ অসমৰ লগতে গোলাঘাট জিলাৰ বাগান গাঁও সকলোতে অবৈধ চুলাই মদৰ বিক্ৰী সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু 4 নম্বৰত আমি লিখিছোঁ যে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত লেটেগুজান চাহ বাগিচাত যিসকল লোকে বিষাক্ত চুলাই মদ খাই মৃত্যুমুখত পৰিছিল তেওঁলোকৰ পৰিয়ালবৰ্গলৈ অসম চৰকাৰ তৰফৰ পৰা 10 লাখ টকা এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ আৰু যদি 10 লাখ টকা এবাৰ যদি প্ৰদান নকৰে আৰু যদি আমি নাপাওঁ তেতিয়াহ'লে কিন্তু জানিব যে এইবাৰ কিন্তু আমি কিন্তু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে কিন্তু 1,30,00,000 কিন্তু লোকে এইবাৰ কিন্তু আমি এইখন চৰকাৰক ভোট নিদিওঁ এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছোঁ হয় নে নহয় ৰাইজ হয় নে নহয় কিন্তু এইবাৰ কিন্তু তেওঁলোকে ভোট নাপাব এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছোঁ সেইকাৰণে অতি শীঘ্ৰে কেবিনেটত নতুন আইন প্ৰণয়ন কৰি মেলি পেলাই অসমৰ পৰা কিন্তু লালিগুড় নিষিদ্ধ কৰিব লাগিব আৰু আমাৰ চাহ শ্ৰমিকসকলৰ আমাৰ মহিলাসকলৰ ওপৰত কিন্তু নিৰাপত্তা প্ৰদান কৰিব লাগিব কাৰণ পুৰুষসকলে যেতিয়া মদ খাই মেলি পেলাই আহে নিজৰ সতি সন্তানক
মাৰপিট কৰে, নিজৰ মহিলাক মাৰপিট কৰে, নিজৰ কাঁহী বাচন বৰ্তন বিক্ৰী কৰি মেলি পেলাই আচলতে পঢ়া শুনা পৰিৱেশক বিনষ্ট কৰি মেলি পেলাই সকলোকে হল ঠেকত আচলতে পেলাই দিয়ে আমি পৰিলক্ষিত হৈছে। ইয়াতকৈ দুখৰ বিষয় হ'ব নোৱাৰে। আৰু আমাক কয় বোলে অসমখন 3 নম্বৰত আনিম, 10 নম্বৰত আনিম। আৰে বাবা, কিমান নম্বৰ স্থানত আছে নিজে গণনা কৰি লোৱা আগত। আৰু অসমখনক আনিবলৈ বিচাৰিছে 1 নম্বৰ স্থানত, 3 নম্বৰ স্থানত। তেওঁলোকৰ যদি শক্তি আছে তেওঁলোকে আচলতে এইখিনি গোটেইখিনি আচলতে শুধৰণি কৰক। আৰু এইখন চৰকাৰৰ এতিয়া পৰিস্থিতি এনেকুৱা হৈ গৈছে, আমি দেখিবলৈ পাইছো, জানিবলৈ পাইছো, মদত আৰু আপোনাৰ দেখিবলৈ পাইছো স্মাৰ্ট মিটাৰত আৰু মাটিৰ ৰাজহতে এইখন চৰকাৰ চলি আছে। আৰু এইখন চৰকাৰ যদি মাহেকত যদি ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ নলয়, এইখন চৰকাৰ কিন্তু নচলিব, সেই কথাটো স্পষ্ট। আৰু কেবিনেটত নতুন আইন প্ৰণয়ন কৰি মেলি পেলাই অসমৰ পৰা কিন্তু লালিগুৰ নিষিদ্ধ কৰিব লাগিব। আৰু আমাৰ চাহ শ্ৰমিকসকলৰ, আমাৰ মহিলাসকলৰ ওপৰত কিন্তু নিৰাপত্তা প্ৰদান কৰিব লাগিব। কাৰণ পুৰুষসকলে যেতিয়া মদ খাই মেলি পেলাই আহে, নিজৰ সতি সন্তানক মাৰপিট কৰে, নিজৰ মহিলাক মাৰপিট কৰে, নিজৰ কাঁহী বাচন বৰ্তন বিক্ৰী কৰি মেলি পেলাই আচলতে পঢ়া শুনা পৰিৱেশক বিনষ্ট কৰি মেলি পেলাই সকলোকে হল ঠেকত আচলতে পেলাই দিয়ে আমি পৰিলক্ষিত হৈছে। ইয়াতকৈ দুখৰ বিষয় হ'ব নোৱাৰে। আৰু আমাক কয় বোলে অসমখন 3 নম্বৰত আনিম, 10 নম্বৰত আনিম। আৰে বাবা, কিমান নম্বৰ স্থানত আছে নিজে গণনা কৰি লোৱা আগত। আৰু অসমখনক আনিবলৈ বিচাৰিছে 1 নম্বৰ স্থানত, 3 নম্বৰ স্থানত। তেওঁলোকৰ যদি শক্তি আছে তেওঁলোকে আচলতে এইখিনি গোটেইখিনি আচলতে শুধৰণি কৰক। আৰু এইখন চৰকাৰৰ এতিয়া পৰিস্থিতি এনেকুৱা হৈ গৈছে, আমি দেখিবলৈ পাইছো, জানিবলৈ পাইছো, মদত আৰু আপোনাৰ দেখিবলৈ পাইছে স্মাৰ্ট মিটাৰত আৰু মাটিৰ ৰাজহতে এইখন চৰকাৰ চলি আছে। আৰু এইখন চৰকাৰ যদি মাহেকত যদি ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ নলয়, এইখন চৰকাৰ কিন্তু নচলিব, সেই কথাটো স্পষ্ট। আৰু তাতোতকৈ ডাঙৰ কথা, এইখন চৰকাৰ আৰু নচলে এইবাৰ। এইকাৰণে নচলে কাৰণ আমাৰ 1,30,00,000 মানুহ ভোটেই নিদিয়ে এইবাৰ। কেনেকৈ এইখন চৰকাৰ চলিব? গতিকে এইখন ধাৰত পোত যোৱা চৰকাৰক আৰু ধিক্কাৰ দিবলৈ আমাৰ ওচৰত ভাষা নাই। অতি শীঘ্ৰে আমাৰ দাবীখিনি পূৰণ কৰক, তেতিয়া আমি আচলতে পুনৰবাৰ বিবেচনা কৰিম, এইখন চৰকাৰৰ কাৰণে পুনৰবাৰ আমি বিবেচনা কৰিম। অন্যথা জানিব যে আমাৰ বগানে অলিয়ে গলিয়ে কিন্তু এই যি নেকি প্ৰতিবাদী কাৰ্যসূচী, এই কাৰ্যসূচী কিন্তু চলি থাকিব। আৰু মহিলাসকল, পুৰুষসকল, নৱপ্ৰজন্ম সকলোৱে কিন্তু ওলাই আহিব। আৰু ওলাই আহি কিন্তু ইয়াৰ পৰিণাম ভয়ানক পৰিণাম হ'ব। এইটো কিন্তু আপোনালোকক জল পটকে আপোনালোকে কিন্তু মিডিয়াত, টিভিত আপোনালোকে দেখিবলৈ পাব। আৰু লগতে আপোনালোকৰ যি নেকি সাহস আছে নিউজ বজাবৰ কাৰণে আপোনালোকৰ চেনেলসমূহক, এই চেনেলসমূহক আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি খুমটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা যিয়ে নেকি খুমটা আঞ্চলিক সমিতি আজি আয়োজন কৰিছে, এই আচলতে বৃহৎ উদ্দেশ্যত যি নেকি কাৰ্যসূচী আয়োজন কৰিছে, সেই তৰফৰ পৰা আপোনালোকক কিন্তু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ তাত কিন্তু এজনো মন্ত্ৰী খবৰ ল'বলৈ নগ'ল, না অতুল বৰা গ'ল, না আমাৰ শ্ৰম মন্ত্ৰী আমি দেখিবলৈ পালোঁ। যে শ্ৰম মন্ত্ৰীজনৰ কি নাম আছিলে পাহৰি যাওঁ নহয়, মন্ত্ৰীজনৰ কি নাম আছিলে, এইটো যে কি মন্ত্ৰীটো, এইটো পাহৰি যাওঁ, নামেই নাজানে, কোনেও নাম নাজানে। মন্ত্ৰীটো কি নাম আছিলে, ৰূপেশ গোৱালা। এই নাম পাহৰা মন্ত্ৰী দেই, পাহৰা মন্ত্ৰী হয় মানে আচলতে পাহৰি যায় চবেই। তাৰ নাথাকে যে চাহ জনগোষ্ঠীৰ লগত, সেইকাৰণে আচলতে নামটো পাহৰি যায়। সেইকাৰণে মই পাহৰি গৈছিলোঁ। সেই মন্ত্ৰীজন আচলতে কাম নহয়। আচলতে তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰলিপি মানে ব বুলি ক'লে বহিব, উঠ বুলি ক'লে উঠিব। মানে তেখেতে তাত তেনেকুৱা ধৰণৰ আচলতে আমাৰ দেখিবলৈ পাইছোঁ শ্ৰম মন্ত্ৰী এজন পাইছোঁ। গতিকে তেখেতকো আমি ধিক্কাৰ জনাইছোঁ। ইমান মানুহ মৰি গ'ল লেটেকু চাহ বাগিচাত, তেখেতে এটা ভুমুকি এটা তাত নামাৰিলে। আৰু আচলতে গৈ মেলি তাত পুলিচ প্ৰশাসন মেজিষ্ট্ৰেটে গৈ মেলি পেলাইহে আচলতে আমি দেখিবলৈ পালোঁ মদৰ ঘানিবিলাক উচ্ছেদ কৰিলে। তাত কিন্তু আবকাৰী বিভাগৰো কাম নাই, আবকাৰীও গৈ মেলি পেলাই নাপালে। সেইকাৰণে বৰ দুখৰ বিষয়। আমাৰ দাবী কেইটামান আছে, এই দাবী কেইটামান আমি স্পষ্ট কৰি দিছোঁ। প্ৰথমটো দাবী হৈ গ'ল, অসমৰ লগতে গোলাঘাট জিলাত লালিগুৰ কিনা বেচা সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি অসম চৰকাৰক দাবী জনাইছোঁ। অসমৰ আবকাৰী বিভাগৰ যোগেদি যিসমূহ ব্যৱসায়ীয়ে লালিগুৰ কিনা বেচা কৰি আছে, তেওঁলোকৰ ওপৰত আইনী প্ৰক্ৰিয়াৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। 3 নম্বৰত আমি লিখিছোঁ, অসমৰ লগতে গোলাঘাট জিলাৰ বাগান গাঁও সকলোতে অবৈধ চুলাই মদৰ বিক্ৰী সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু 4 নম্বৰত আমি লিখিছোঁ যে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত লেটেকুজান চাহ বাগিচাত যিসকল লোকে বিষাক্ত চুলাই মদ খাই মৃত্যুমুখত পৰিছিল, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ অসম চৰকাৰৰ তৰফৰ পৰা 10 লাখ টকা এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি 10 লাখ টকা এইবাৰ যদি প্ৰদান নকৰে আৰু যদি আমি নাপাওঁ, তেতিয়াহ'লে কিন্তু জানিব যে এইবাৰ কিন্তু আমি কিন্তু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে কিন্তু 1,30,00,000 কিন্তু লোকে এইবাৰ কিন্তু আমি এইখন চৰকাৰক ভোট নিদিওঁ, এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছোঁ। হয়নে নহয় ৰাইজ? হয়নে নহয়? কিন্তু এইবাৰ কিন্তু তেওঁলোকে ভোট নাপাব, এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছোঁ। ব্যুৰো ৰিপৰ্ট, এ নিউজ 24/7।